নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেলটোলৈ স্বাগতম জনাইছো। অহাকালি যেহেতু পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত ৰিলিজ কৰিব। এই 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নে নাই কেনেকৈ আপোনালোকে 1 ছেকেণ্ডত নিজৰ স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব, কোনো ধৰণৰ CSC বা কোনো ধৰণৰ CSP চেণ্টাৰত নগৈ কিনে। আৰু যোনসকল আপোনালোকৰ KYC কমপ্লিট কৰিছে সেইসকল হিতাধিকাৰী কিন্তু অহাকালি বেংক একাউণ্টত টকাটো লাভ কৰিব। বাকি যোনসকল হিতাধিকাৰী এতিয়ালৈকে KYC কমপ্লিট কৰা নাই অতি সোনকালে আপোনালোকৰ KYC কমপ্লিট কৰক। আপোনালোকৰ অহাকালি 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰিব। অহাকালি কিন্তু বহুত হিতাধিকাৰী 2000 পৰা 6000 টকালৈকে লাভ কৰিব। যোনসকল হিতাধিকাৰী প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কোনো ধৰণৰ টকা লাভ কৰা নাছিলে তেওঁলোকে সেইসকল হিতাধিকাৰী 6000 টকা লাভ কৰিব। বাকি যোনসকল হিতাধিকাৰী 2টা কিস্তি পাইছে বা 7 নম্বৰ কিস্তি পাইছে তেওঁলোকে 4000 টকা লাভ কৰিব। বাকি যোনসকল হিতাধিকাৰী কোনো ধৰণৰ সমস্যা নাই KYC কমপ্লিট আছে সেইসকল হিতাধিকাৰী কি হ'ব 2000 টকা লাভ কৰিব। সো এতিয়া আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে 1 ছেকেণ্ডত বেংক একাউণ্টখন চেক কৰিব পাৰিব। সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। সো যেহেতু আপোনালোকৰ পিএম কিষাণ সন্মান নিধিৰ কিস্তিটো অহাকালি মুকলি কৰিব, সো এই 19 নম্বৰ কিস্তিটো আপোনালোকে যদি নিজৰ বেংক একাউণ্টটো যদি চেক কৰিব খোজে তেনেহ'লে ঘৰতে বহি আপোনালোকৰ নিজৰ হাতত থকা স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে এইটো ৱেবছাইটৰ পৰা আপোনালোকে কি কৰিব পাৰিব টকাটো চেক কৰিব পাৰিব। সো টকাটো চেক কৰাৰ কাৰণে আপোনালোকে একেবাৰে কি কৰিব ডেছক্ৰিপশ্যনত ক্লিক কৰিব। সো ডেছক্ৰিপশ্যনত মই ধুনীয়াকৈ আপোনালোকক সুবিধাৰ্থে মই লিংক দি থৈছোঁ। সো ডেছক্ৰিপশ্যনত ক্লিক কৰিলে এনেকুৱা স্ক্ৰল ডাউন আপোনালোকে চাব পাৰিব। কি কৰিব এই 3 ডট যে আপোনালোকে চাব পাৰিছে এই 3 ডটত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। সো যেতিয়া আপোনালোকে 3 ডটত ক্লিক কৰে তেতিয়া আকৌ এটা এইটোৰ পৰা অপশ্যন আপোনালোকে সিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াতে চাব পাৰিছে যে পেমেণ্ট ষ্টেটাছ, এই পেমেণ্ট ষ্টেটাছত আপোনালোকে ক্লিক কৰিব। সো পেমেণ্ট ষ্টেটাছত ক্লিক কৰিলে আকৌ আপোনালোকে কি কৰিব এই যোনটো আপোনালোকে চাব পাৰিছে যে DBT ষ্টেটাছ ট্ৰেকাৰ। সো এই DBT ষ্টেটাছ ট্ৰেকাৰত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। যেতিয়া আপোনালোকে এই DBT ষ্টেটাছ ট্ৰেকাৰত ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াৰ পৰা কিছুমান ফিল কৰিব লাগিব। ফৰ এক্সাম্পল ইয়াতে কেটেগৰী সিলেক্ট কৰিব। যেতিয়া আপোনালোকে কেটেগৰী সিলেক্ট কৰে ইয়াতে যেহেতু অহাকালি পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো আপোনালোকে চেক কৰিব। সো কি কৰিব ইয়াৰ পৰা পিএম কিষাণটো সিলেক্ট কৰিব। সো পিএম কিষাণটো সিলেক্ট কৰাৰ পিছত আপোনালোকে এই 2nd নম্বৰ অপশ্যনত কি কৰিব আপোনালোকৰ যোনটো পিএম কিষাণ সন্মান নিধি যোনটো আপোনালোকৰ বেনিফিচিয়াৰী ID হয়, যোনটো এপ্লিকেশ্যন ID হয়, এই এপ্লিকেশ্যন IDটো ইয়াতে এণ্টাৰ কৰিব। এপ্লিকেশ্যন IDটো আপোনালোকে এণ্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাইছে কিছুমান সংখ্যা ইয়াতে শ্ব' হৈ আছে। এই যেনেকুৱা অপশ্যন আপোনালোকৰ মোবাইলত আহে বা লেপটপত আহে তেনেকুৱা সংখ্যা আপোনালোকে এইটোত কি কৰিব এণ্টাৰ কৰিব। সো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ এই যোনটো চাৰ্চ অপশ্যন আছে এই চাৰ্চ অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়াই আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰে ধুনীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত এই পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নে নাই আপোনালোকে চাব পাৰিব। ৰাতিপুৱা 9 বজাৰ লগে লগে পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো যিহেতু ৰিলিজ কৰাব সেইকাৰণে এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে এই ভিডিঅ'টো মনোযোগ সহকাৰে আপোনালোকে চাব। পাৰিলে এই ভিডিঅ'টো সকলোৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে নিজৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে এই পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো তেওঁলোকে বেংক একাউণ্টত সোমাইছে নে নাই চেক কৰিব পাৰে। বাকি যোনসকল হিতাধিকাৰী এতিয়ালৈকে আপোনালোকৰ KYC কমপ্লিট কৰা নাই তেনেহ'লে কিন্তু এই 19 নম্বৰ কিস্তিটো আপোনালোকে লাভ নকৰে। সো বাৰম্বাৰ মই এইটো চেনেলৰ জৰিয়তে আপোনালোকক কোৱা হৈছে যে অতি সোনকালে আপোনালোকে KYC কমপ্লিট কৰক। যদি এতিয়ালৈকে KYC কমপ্লিট কৰা নাই অতি সোনকালে আপোনালোকে ডেছক্ৰিপশ্যনত এখন ভিডিঅ' দি থৈছোঁ, সেই ভিডিঅ'টো চাই কিনে আপোনালোকৰ নিজৰ স্মাৰ্টফোনৰ জৰিয়তে ঘৰতে বহি আপোনালোকে কি কৰিব পাৰিব KYC কমপ্লিট কৰিব পাৰিব। সো আৰু এটা ৰিকুৱেষ্ট, আৰু এই ভিডিঅ'টো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰিব। এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। ধন্যবাদ।